হাতত হৰাই লৈ ক্ষমা ভিক্ষা শিৱসাগৰৰ মাৰোৱাৰী সমাজৰ ৰাজহুৱাকৈ যুৱ দলৰ মঞ্চত ৰাইজৰ সন্মুখত সেৱা লৈ ক্ষমা ভিক্ষা শিৱসাগৰত অসমীয়াক আক্ৰমণ কৰিছিল অনা অসমীয়াই আৰু তাৰ পাছতে প্ৰতিবাদ মুখৰ হৈ পৰিছিল সমগ্ৰ শিৱসাগৰ ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ লোক ৰাজপথত ৩০টাকৈ জাতি জনগোষ্ঠী সংগঠনে সাব্যস্ত কৰিছিল প্ৰতিবাদ খিলঞ্জীয়াৰ অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল দল সংগঠনে আৰু প্ৰতিবাদৰ পাছতে ৰাজহুৱাকৈ ক্ষমা খুজিলে মাৰোৱাৰী সমাজে সকলো উঠি দিয়ক এটা কথা মই পুনৰবাৰ কওঁ সকলোকে সন্মান জনাই কওঁ এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয় মোৰ গাৰ নোম হিয়ৰি আহিছে গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছোঁ সদায় একেলগে আছোঁ দাদা ভালনে বুলি মাত এষাৰ দিছোঁ বিনোদা ক'ত আছে বুলি কওঁ দিল্লীত থাকিলেও ফোন এটা কৰোঁ ববিতাৰ ঘৰলৈ যাওঁ সকলো আছে সকলো চিনাকি আমাৰ অপচনাৰ বিজুদাৰ দেউতাক আছে তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি পৰিৱেশটো আমাৰ কাৰণে ভাল নহয় পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনো দিনে যাতে নাহে তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব যি দুখী ই অসমীয়াই হওক মাৰোৱাৰীয়ে হওক বিহাৰীয়ে হওক বেংগলীয়ে হওক যিয়ে নহওক কিয় দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব আমি আঘাত পাইছোঁ আমি কষ্ট পাইছোঁ বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা সঁচা অৰ্থত নাই কৰা আমিও দুখ পাইছোঁ যিহেতু হ'ব নালাগে হোৱাটো অনুচিত কিন্তু পৰিস্থিতিৰ তাগিদা ৰাইজৰ ৰক্ষা ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগে এই কামটো কৰিলেহে হ'ব মই পুনৰবাৰ কৈছোঁ মই ভোলে বাবাৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা কয় সমন্বয়ৰ কথা কয় সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা পৰিঘটনা দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক তাৰ কাৰণে আমি গৈছোঁ আৰু সকলোৱে হৰি ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে এনেকৈ থাকক সেৱা কেতিয়াও কৰিব নালাগে কোনো নহয় আমি চব একেই মানুহ গতিকে মই কৈছোঁ যে হৰি ৰাম বুলি কওক তাৰপৰা আপোনালোকে উঠিব ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে সমন্বয়েৰে সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম অসমখন গঢ়িম আমি সকলোৱে একেলগে থাকিম আমাৰ মন্ত্ৰী মহোদয় আছে তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে দাদা বহি লওক আপুনি হেৰি কৰিব নালাগে এইটো কৈছে মই কৈছোঁ পুনৰবাৰ কৈছোঁ হৰি হ'ব আপোনালোক নিউজ ডেস্ক এনি টক্স